উই গাইজ গুড মৰ্ণিং আৰু ৰাতিপুৱা ওলাই গ'লোঁ ৰাতিপুৱা হ'বলৈ বাৰু বাকী নাই এতিয়ালৈকে এতিয়া হ'ল 8:05 আৰু মই ওলাই গ'লোঁ যোৰহাটলৈ বুলি তাকো অকলে ছিংগল ৰাইড এয়া বসন্তী সদায় গাড়ী লৈ যাওঁ এবাৰ ভাবিলোঁ কিমানো গাড়ী লৈ যাওঁ নিজৰ এটা পাৰ্চনেল কামৰ কাৰণে ওলালোঁ অকলে আৰু এইফালে বসন্তীখন লৈ ল'লোঁ এতিয়া মই পালোঁহি জামুগুৰি দলং ঘৰৰ পৰা ভিডিঅ'টো বনাই অহা নহ'ল কাৰণ সময়ো বহুত কম হাতত 10টা বজাত পাবগৈ লাগে এতিয়া যিহেতু 8:10 হ'লগৈ সেইকাৰণে ওলাই গ'লোঁ প্ৰথমবাৰ বসন্তীখন লৈ অকলে ওলাইছোঁ দেই ইমান দূৰ প্ৰায় 200 কিলোমিটাৰমান ৰানিং হ'ব পাব ভালে কুশলে নিবা আৰু ভালে কুশলে আনিবা বলকচোন গৈ থাকোঁ আজি যোৰহাটলৈ বুলি বহুত দিন হ'ল ভিডিঅ' নবনোৱা সেইবাবে ভাবিলোঁ এটা দীঘল লং ভিডিঅ' বনাই দিওঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে চাই যাব তেনেহ'লে বলকচোন গৈ থাকোঁ আৰু ৰাতিপুৱা সোনকালে আহিলোঁ যে মানে সোনকালে কি 8টা বজাত আহিলোঁ ঘৰত ক'লোঁ ইমান সোনকালে ভাত পানী নালাগে আৰু কিনো খাবা ৰাতিপুৱা ভোকেই নালাগে হাতত ক'ৰবাত ৰখি খাই যাব লাগিব টাইমটো মেকআপ কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো এতিয়ালৈকে আধা ঘণ্টা ঘৰৰ পৰা ওলাই আহিছোঁ তোমাৰ 7:30 বজাত আধা ঘণ্টা জামুগুৰি পাওঁতে গ'লেই দেখোন 1.5 ঘণ্টামান পালে চাগে আৰু 1-1.5 ঘণ্টামান লাগিবগৈ বাকীডোখৰ বাৰু 4 লেনডোখৰ মেকআপ কৰিব পাৰিম অলপমান আহি গোলাঘাট টাউন পাৰ হৈ গ'লোঁ দেৰগাঁও পথত গৈ আছোঁ মানে দেৰগাঁও পামগৈ আৰু বেছি টাইম নালাগে গোলাঘাটৰ পৰা ওলাইছোঁৱে বৰ্তমান এইফালে আপোনাৰ পুলিবৰ হৈ বগৰীজেং ৰাস্তা হৈ এনেকৈ যাব লাগিব আৰু বৰ বেয়া টাইমত গোলাঘাট টাউনখন পাৰ হৈছোঁ মানে স্কুল টাইম হৈ গ'ল 9টা বাজিছে এইফালে এইটো লেফ্ট চাইডে বগৰীজেং জেললৈ যায় এতিয়া চিধাকৈ গৈ থাকিম এখন দেৰগাঁও গ'লে সদায় দেখি যোৱা এখন গেট ধুনীয়া ৰং চং কৰি দিলে এতিয়া এইফালে আহি পালোহি ৰধলা পথাৰ এইফালে দেখিছে না সোঁ চাইডে গছবোৰ গতিকে ৰধলা পথাৰ আহি পালোহি এইফালে বন্ধ কৰক সোঁ চাইডে এইবোৰ গছবোৰ ৰধলা পথাৰ যদি আহোঁতে সময় পাওঁ সোনকালে আহিব পাৰোঁ তেতিয়া ধুনীয়াকৈ বসন্তীখনৰ লগত একবি ফটো মাৰি দিওঁ তাতে বহি এই ৰাস্তাডোখৰ ভাল লাগে আৰু নতুন ৰাস্তা বনাই দিছে ধুনীয়াকৈ কালাৰ চালাৰ কৰি দিছে চাইডকেইটা দেখি কিবা এটা ভাল লাগে দেৰগাঁও বাইপাছ পাবহি হৈ গ'ল ইয়াতে হোটেল এখন আছে তাতে পুৰি বা পৰঠা যি পাওঁ তাকে খাই যাম বাকী সময় হৈ যাবগৈ আৰু 1 ঘণ্টা আছে যিহেতু 4 লেণ্ডত উঠিলে যোৰহাট পাওঁতে আধা ঘণ্টা নালাগে আৰু 4 লেন ৰাস্তা যিমান পাৰোঁ সিমান টানিবলৈ চেষ্টা কৰিম গতিকে হোটেলখন পাই গ'লোহি কিবা এটা খাই যাওঁ এইখনতে পুৰিয়ে পাওঁ নে পৰঠা পাওঁ এইখন প্ৰায় দেৰগাঁও আহিলে বা যোৰহাট আহিলে ইয়াতে খোৱা হয় এইফালে পৰঠা অৰ্ডাৰ দি লৈছোঁ পৰঠা এইফালে একামো মাৰিলোঁ এইফালে মিষ্টি বছ ইয়াকে খাই লৈ মই গৈ থাকোঁ আৰু আধা ঘণ্টামান লাগিব চাগে পৰঠা এইফালে চব্জি এইখিনি মটৰ ওলাই গ'লোঁ পৰঠা এটা খাই আৰু সময় আছেগৈ প্ৰায় এতিয়া আধা ঘণ্টা যোৰহাট পাবলৈ আধা ঘণ্টাত মেকআপ হৈ যাব লাগে কিন্তু টাউনডোখৰ আকৌ চাব লাগিব ক'ত আছে বা মেইন জেগাডোখৰ আকৌ তাত গৈ মেপখন মেলিব লাগিব লেফ্ট চাইডে গৈ থাকিলে পাবগৈ গুৱাহাটী ৰাইট চাইডে গৈ থাকিলে পাব যোৰহাট শিৱসাগৰ গতিকে মই যাব লাগিব এতিয়া ৰাইট চাইডে প্ৰায় আজি অকলে আহিছোঁ ইমান দূৰ দেই ইমান দূৰ মানে কি আৰু লোকৰ কাৰণে সাধাৰণ আমি আহি নাথাকোঁ যে তেনেকৈ অকলে আৰু বাইকখন লৈ এবাৰ প্ৰথম আহিছোঁ ইমান দূৰ আচলতে চলাবও লাগে ইমান দূৰ নহ'লেনো বাইকখন লৈছোঁ কেলৈ হয় নাই এনেকৈ ৰাইড কৰিবৰ কাৰণেহে লোৱা হৈছে গতিকে ব'লক এতিয়া 4 লাইনত উঠি গ'লোঁ এতিয়া ধুনীয়াকৈ যোৰহাটলৈ বুলি গৈ থাকোঁ চিধা গুচি গ'লে একদম শিৱসাগৰ পাই যামগৈ গতিকে শিৱসাগৰ যাবলৈ মন নাই পিছত কেতিয়াবা যাম দেই পইচা পাতিৰ কথা আছে না পইচা পাতি হ'ব লাগিব নে কি কয় আহিছে 47 হোটেলৰ পৰা ওলাই আহিছিলোঁ 9:29 মানত মানে এডোখৰ পালোঁহি 18 মিনিট মানত পাই গ'লি 18 মিনিটত কভাৰ হৈ গ'ল আহি পাই গ'লোঁ এতিয়া এইফালে এয়া সঞ্জীৱনী হস্পিটেল অকণমান দেৰি ইয়াতে ৰখিলোঁ এইফালে গছজোপাৰ তলতে তাৰপৰা যিহেতু মানুহজনীক ইয়াত 2 ৰাতি 3 দিন ৰাখিছিলোঁ যে সেইকাৰণে ভাবিলোঁ অকণমান ৰখি যাওঁ এইখিনিতে আৰু এতিয়া আৰু ভিডিঅ' নকৰোঁ বাকী মেপখন উলিয়াব লাগিব এতিয়া আছোঁ এতিয়া যোৰহাট টাউনত এইফালে ফ্লাইঅভাৰৰ কাৰণে এইবোৰ কাম কৰাই আছে সৰুকৈ ইণ্টাৰভিউ এটা দিব লাগিছে মানে কি মাইক্ৰ' ফাইনেন্সৰ কিবা কামৰ কাৰণে গতিকে দিলোঁ আৰু কি হয় নাজানো বৰ এটা আশা কৰা নাই হ'ব বুলি
এতিয়া আহি ইয়াতে ৰখিছোঁ এতিয়া ক'ৰবাত হোটেল এখন বিচাৰি পেলাই ভালকৈ ভাত সাজ খাই আকৌ ঘৰলৈ গৈ থাকিব লাগিব এতিয়া আছে এইফালে পিছফালে অফিচ আছে ইণ্টাৰভিউ লৈ আছে বহুত মানুহ হৈ আছে ইণ্টাৰভিউ দিলোঁ আৰু এতিয়া চাওঁ কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰি থাকিম আহি পালোহি যোৰহাট ষ্টেডিয়াম আৰু পিছফালে সেইখন দেখিছেনে আখল ভাত খাবলৈ আহিলোঁ তাত ব'লকচোন যাওঁ খাওঁগৈ ভাতটো খাই আহিলোগৈ ধুনীয়াকৈ আৰু এতিয়া ওলাই আহি পেলাই অকণমান গছৰ তলত ৰখিছোঁ মানে এডোখৰত ৰখিবলৈ চাহ নাই তেনেকৈ গোটেই গৰম বাইক চাই গৰম হৈ গ'ল খাই পিনে আহি পিনে অকণমান ৰখিছোঁ আৰু তাকে ভাবিছোঁ ঘৰলৈ যাওঁ কেনেকৈ এতিয়া যিডাল ৰ'দ ওলাই গ'ল গোটেই বাটটো ৰ'দ পৰি গৈ থাকিব চাগে ৰ'দতে গৈ থাকিব অকলে অকলে গৈ থাকি এতিয়া মজা লাগিব তাৰমানে উই গাইছ অলপমান এইখিনিতে ৰখি লৈছোঁ দেই অকণমান চাহ পাইছোঁ এইফালে চিনি পাইছেনে আপোনালোকে ক'ৰ জেগা হয় এইডোখৰ হয় দেৰগাঁও ৰধলা পথাৰ আৰু এইফালেদি মানে যোৰহাট গ'লে এইডোখৰ জেগাত নৰখোৱাকৈ মনটো মানে ভাল নালাগে সেইকাৰণে ভাবিলোঁ অকণ ৰখি পেলাই কালভাৰটো এইকেইটা পাই অকণ বহি লৈ পেলাই লগতে বাইকখনো ঠাণ্ডা কৰিছোঁ অলপমান ৰ'দ দিছে সেইকাৰণে ভাবি ৰখি দিলোঁ বাইকখনো অকণ ঠাণ্ডা হওক নিজে অকণ ঠাণ্ডা হৈ তাৰপিছত আকৌ পুনৰবাৰ ঘৰলৈ গৈ থাকিম অলপমান ৰখিছোঁ ধুনীয়া পৰিৱেশ একদম ঠাণ্ডা ঠাণ্ডা নেক্সট যেতিয়া ৰখি গৈছিলোঁ এইবোৰ চব পথাৰ ৰুইছিলেহে মানে সজাল ধৰিছিলে ধান দিব এতিয়া ধুনীয়া ক'লা হয় আৰু দুদিনমান কাতি বিহু চব পালে চাগে ধান লাগিবগৈ লাহেকৈ এইফালে লগতে হোৱা ককাইজনে কুঁহিয়াৰ বিকি আছে দেখিছেনে আৰু মই ইয়াত ৰখি আছোঁ আৰু অলপ দেৰি ৰখোঁ তাৰপিছত যাওঁ ইয়াৰ পৰা ঘৰলৈ এতিয়া কেইটা বাজিলৈকে 2:14 হ'লগৈ ইয়াত দেখিছেনে 2:14 হ'লগৈ ঘৰ পাওঁতে চাগে 3:30 4টাই বাজিবগৈ লাহে লাহে গৈ থাকিম যিহেতু ভাত পানী খাইছোঁ অকণমান টেকেলটো ভৰ্তি হৈ আছে ন অকণ লাহে লাহে যাবলৈ বেছি থাকিছোঁ সেইকাৰণে প্ৰব্লেম হ'ব হয়নে বাটৰাই পথেনো ক'ত কৰিব মানে ঘৰত কৰিবলৈ পালে ভাল লাগে হয়নে এতিয়া অকণমান ৰখি লৈছোঁ আহিফালে চাৰিওফালে পথাৰ একদম আমাৰ ঘৰৰ মানে পদূলিমুখত যেনেকুৱা পৰিৱেশ চবফালে পথাৰ খালি এই গছবোৰ নাই আমাৰ মেইন ৰাস্তাটোত মানে উৰিয়ামঘাট যোৱা ৰাস্তা আমাৰ ঘৰৰ পৰা উৰিয়ামঘাট যোৱা ৰাস্তাটোত এনেকুৱা যদি গছ হ'লহেঁতেন খুব ধুনীয়া লাগিলেহেঁতেন তেতিয়া ৰধলা পথাৰ কি আমাৰ চুকীয়া পথাৰ ধুনীয়া লাগিলেহেঁতেন কিন্তু এনেকুৱা গছ ৰোৱা মানুহ নাই আচলতে আমাৰ তাত ৰোৱা মানুহ নাই প্ৰতিপালন কৰা মানুহ নাই এই আল্টু ফাল্টু গছবোৰ ৰোৱা মানুহ ধেৰ আচলতে এইবোৰ গছ কি ধুনীয়া ছাঁ হৈ আছে আৰু তলটো একদম চাফ চিকুণ গছবোৰ মানে দেখি ভাল লাগে গোটেই ৰাস্তাটোত হৈছে মই ধুনীয়াকৈ দেখুৱাই দিছোঁ ৰ'ব এইফালে চাওক আহি পাই গ'লহি পুনৰবাৰ গোলাঘাট টাউনত সোমাইছোঁ এতিয়া পোৱাগৈ নাই বাৰু সোঁফালে মন কৰক ৰেল গাড়ীখনে কেনেকৈ চিৰিত মানে শিলগুটি পেলাই আছে সেইখনৰ কাৰণে ৰখি ঘৰ আহি পাওঁতে বহুত দেৰি হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ কৰে আশাৰে আজিলৈ বাই বাই